Hello, welcome to Smart IS. আজি এটা ইম্পৰ্টেন্ট গভৰ্ণমেণ্ট স্কিম লৈ আনিছো ৰিসেন্টলি এই সপ্তাহতে যোৱা বুধবাৰে ডিব্ৰুগড়ৰ সচিবালয়ত যি কেবিনেট ডিসিজন লোৱা হৈছিল সেই কেবিনেট ডিসিজনৰ পিছতে আমাৰ অনাৰেবল সিএম ছাৰে এই স্কিমটো ঘোষণা কৰিছে আৰু এই স্কিমটো হৈছে সিএম ফ্লাইট ইয়াৰ মেইন উদ্দেশ্য কি হয় বা এই স্কিমটো আমাৰ কাৰণে কেনেকৈ ইম্পৰ্টেন্ট হ'ব কাৰণ এবাৰ মেইনছৰ কাৰণে স্কিমটো আহিব পুৰা সম্ভাৱনা আছে কাৰণ যোৱা বছৰ তেনেকৈ বহুতখিনি স্কিম আহিছে যিখিনি নিউজত আছিল সো এই স্কিমখিনিৰ বিষয়ে আপোনালোকে অলপ ভালকৈ জানি ল'ব লাগিব কাৰণ মেইনছত ডাইৰেক্ট কোৱেশ্চন আহিব হয় না এটা চাওক এই স্কিমটো হয় কি সিএম ফ্লাইট মানে আছে চিফ মিনিষ্টাৰ ফৰেইন ল্যাঙ্গুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবাল হিউম্যান ট্যালেন্ট আপোনালোকে এটা বস্তু চাব যে একদিন কি হৈছে আমাৰ গুটে অসমখন অলপ জাপান হৈ আছে মানে কি হৈছে সবে মানে এই স্কিমটোৰ আন্ডাৰতে জাপান যোৱাৰ কথা কৈ আছে হয় না তো এই স্কিমটো একচুয়ালি ৰিলেটেড হয় জাপানৰ লগত আপোনালোকে জানে চাগে এই বছৰতে কি হৈছিল আমাৰ সিএম ছাৰ জাপান ভিজিট কৰিছিল আৰু তাৰ পিছতে আমাৰ এবাৰ যেটো এডভান্টেজ আসাম 2.0 হৈছিল এই আসাম এডভান্টেজ আসাম 2.0 টু কিছুমান বেলেগ কান্ট্ৰিজৰ কোম্পানী বিলাক আহিছিল তাৰে জাপানিজ কোম্পানীয়ে কি কৰিছিল জাপানিজ তিনটা কোম্পানী আমি হেখিনি ইয়াৰ পিছত চাম হে জাপানিজ তিনটা কোম্পানীয়ে কি কৰিছে যে আমাৰ যিখিনি ইউথ আছে এই ইউথখিনিক গোটেই ইউথ নহয় এটা কিছুমান ইউথক লৈ গৈ প্লাই কি কৰিব জাপানত গৈ প্লাই তেওঁলোকক জাপানিজ ল্যাঙ্গুৱেজৰ ট্ৰেইনিং দিব আৰু জাপানতে কিছুমান সৰু জব তেওঁলোকক অফাৰ কৰিব আৰু আমাৰ সিএম ছাৰে ডিক্লেয়াৰ কৰা মতেদি এই ইউথখিনিয়ে যদি এই প্ৰগ্ৰামটোৰ আন্ডাৰত জাপানিজ ল্যাঙ্গুৱেজটো ট্ৰেইনিং লৈ প্লাই তেওঁলোকে জাপানত চাকৰি কৰিব বিচাৰে তেতিয়া হলে তেওঁলোকে মাহে 2 পৰা 2.5 লাখ টকা ইণ্ডিয়ান কাৰেন্সিত আৰ্ন কৰিব পাৰিব ঠিক আছে এটা চাওক এই স্কিমটো কেতিয়া লঞ্চ কৰিছিল লঞ্চ ডেট বিলাক মনত ৰাখিব কাৰণ সেই লঞ্চ ডেট বিলাক আপোনালোকে যেতিয়া এনসাৰ লিখিব মেইনছৰ তেতিয়া হেবিলাক আপোনালোকে মেনশন কৰিব লাগিব সদ্যহতে জাস্ট এই স্কিমটো লঞ্চ কিটা কৰিছিল স্কিমটো মেইন এইম কি কোন বেনিফিট হ'ব কিমানজন বেনিফিট হ'ব সেইখিনি বস্তু দিছে কিন্তু ইয়াৰ ফাৰ্দাৰ প্ৰসিডিউৰ মানে কেনেকৈ এপ্লাই কৰিব লাগিব সেইবিলাক বস্তু কমপ্লিটলি গভৰ্ণমেণ্টে ৰিলিজ কৰা নাই সেইবিলাক পৰৱৰ্তী সময়ত ৰিলিজ হৈ থাকিব তাৰ কাৰণে আপোনালোকে নিউজপেপাৰ সদায় চাই থাকিব আৰু সেইবিলাক আপডেট হৈ থাকিব এতিয়া যাওক এটা কেতিয়া ৰিলিজ কৰিছিল 2025 or 23rd জুলাইত এইটো আপোনাৰ কোড লঞ্চ কৰিছিল ডিব্ৰুগড়ত ইয়াক লঞ্চ কৰিছিল ঠিক আছে আমাৰ অনাৰেবল সিএম হিমন্ত বিশ্ব শৰ্মা ছাৰে ডিব্ৰুগড়ত লঞ্চ কৰিছিল আৰু গুটি ইয়াৰ যেটো ফুল ফৰ্ম আছে ফুল ফৰ্মটো মনত ৰাখি লব কাৰণ এক্সামত যেতিয়া লিখিব তেতিয়া আপোনালোকক ফুল ফৰ্মটো লিখিব লাগিব তেতিয়াহে মাৰ্ক পাব ফুল ফৰ্মটো হৈছে চিফ মিনিষ্টাৰ্স ফৰেইন ল্যাঙ্গুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবাল হিউম্যান ট্যালেন্ট ওকে এই টপিকটোৰ ওপৰত কোৱেশ্চন আপোনাক হয়তো আনএমপ্লয়মেন্টৰ লগত ৰিলেট কৰি পেলাই আহিব আৰু হেতু কাৰণে আপোনালোকে এই ইয়াৰ কেনেকুৱা ধৰণৰ পসিবিলিটি হ'ব কি ডেভেলপমেন্ট হ'ব বা ফিউচাৰ ওয়ে ফৰৱাৰ্ডত কি লিখিব হে গুটেইখিনি বস্তু আজি আমি ডিসকাস কৰি লম ঠিক আছে এতিয়া চাওক আমি যদি আমাৰ আনএমপ্লয়মেন্টৰ কথা কওঁ চাওক মানে কি হয় গভৰ্ণমেন্টৰ এইবিলাক ডাটা বিলাক থাকে ডাটা বিলাক কিছুমান নিউজপেপাৰটো থাকে কিছুমান গভৰ্ণমেন্ট ওয়েবসাইটতো থাকে ডাটা বিলাকৰ অলপমান টাৰটাইমত থাকিব পাৰে সো আপোনালোকে যেতিয়া এনসাৰ লিখিব ন এনসাৰত সদায় নিয়াৰ এবাউট বা অলমোস্ট বা প্ৰায় এনেকুৱাকৈ বস্তুবোৰ যদি লিখে তেতিয়া হলে এটা ৰেঞ্জত আপোনাৰ হয়তো শুদ্ধ বুলি মানা যায় তেনেকুৱাকৈ লিখিব পাৰে সো আসাম ট্ৰিবিউনৰ যেটো ডায়লগ আছিল 2024 তাৰ মতেদি আমাৰ যেটো বৰ্তমান অসমৰ আনএমপ্লয়মেন্ট ৰেট আছে হেতু 2023-24 ৰ যদি চাও তেতিয়া হলে এটো কি আছে 8% ৰ পৰা 6.1% লৈ ড্ৰপ হৈছে ঠিক আছে আৰু আমাৰ সিএম ছাৰে যিখন মানে তেওঁৰ যি এক্স নামৰ প্লেটফৰ্মটো আছে যেটো আগতে টুইটাৰ বুলি কোৱা আছে তাত যি তেওঁলোকে শেয়াৰ কৰিছে ডাটা তাৰ মতে যে 2024 ত এটো কিমান ৰিডিউস হৈ প্লাই 7.9% হৈছে মই গম পাইছো যে ইয়াৰ ডাটাবোৰ অলপমান কন্ট্ৰভাৰ্চিয়াল আছে কাৰণ এটো আপোনাৰ 2024 ত 7.9 দেখাইছে আৰু এটো 6.1 দেখাইছে হেতু কাৰণে কৈছো যে আপোনালোকে যেতিয়া এনসাৰটো লিখিব তেতিয়া 6.1 এ মোৰ মতে দি আপোনালোকে 6.1 এ লিখিব আৰু ইয়াত কি কৰিব যাতে কোৰ পৰা আছে সোৰ্সটো এটো লিখি দিব যে আসাম ট্ৰিবিউন ডাইলেক্ট 2024 তেনেকুৱাকৈ আপোনালোকে যদি মেনশন কৰি দিয়ে তেতিয়া হলে ডাটাটো সঠিক বুলি গণ্য কৰা হয় ঠিক আছে আৰু নিয়াৰ এবাউট বুলি যদি লিখি দিয়ে তেতিয়া হলে বেছি শুদ্ধ হৈ যায় তেনেকুৱাকৈ আপোনালোকে এনসাৰটো লিখিব সো আমাৰ যেহেতু এমপ্লয়মেন্ট মানে আনএমপ্লয়মেন্ট ৰেটটো অলপমান লাৰ্জে হয় ঠিক আছে যদিও ড্ৰপ হৈছে কিন্তু আনএমপ্লয়মেন্ট আছে আৰু তাৰ কাৰণে এমপ্লয়মেন্ট জেনাৰেচনৰ কাৰণে চাওক এটা গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ
ধৰণৰ ইনিচিয়েটিভ বিলাক আনিছে আমাৰ ইয়াত ধৰি লওক কি কৈছে আত্মনিৰ্ভৰ অসমৰ আণ্ডাৰত তেওঁলোকক ষ্টাৰ্টআপ খুলিবৰ কাৰণে বা বিজনেছ কৰিবৰ কাৰণে ফাইনেন্সিয়েল সাবসিডি দিয়া গৈছে ফাইনেন্সিয়েল লোন দিয়া গৈছে তেনেকুৱাকে মানে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ জৰিয়তে কি কৈছে স্কিল ডেভেলপমেণ্ট কৰা গৈছে কাৰণ আজিকালিৰ দিনত স্কিল পাৰ্চনৰ বেছি ইম্পৰ্টেণ্ট হয় মানে স্কিল মানে প্ৰয়োজন বহুত বেছি কাৰণ আনস্কিল বহুত আছে আনস্কিল বিলাকক মানে এমপ্লয়মেণ্ট দিবৰ কাৰণে যেনেকৈ এনৰেগাৰ নিচিনা আঁচনিবিলাক আছে ঠিক আছে কিন্তু যিবিলাক স্কিল লেবাৰৰ প্ৰয়োজন আছে সেই স্কিল লেবাৰৰ প্ৰয়োজনবোৰ আমি পুৰাবৰ কাৰণে কি কৰা হৈছে এনেকুৱা ধৰণৰ স্কিমবিলাক লৈ অনা হৈছে আৰু এই যে স্কিমটো লৈ আনিছে এই স্কিমটোৰ মেইন উদ্দেশ্য হৈছে যে ধৰি লওক জাপানৰ যিটো গ্ৰ'য়িং পপুলেশ্যন আছে মানে সেই এইজিং পপুলেশ্যন মানে তেনেস্থলত আমাৰতো ইণ্ডিয়া এতিয়া ডেম'গ্ৰাফিক ডিভিডেণ্ডৰ ফেজত আছে ন তেনেস্থলত আমাৰ য়ং পপুলেশ্যনখিনিক যদি আমি জাপানলৈ আমাৰ লেবাৰ ফ'ৰ্চটোক যদি জাপানলৈ পঠিয়াব পাৰোঁ তেতিয়া আমাৰ আনএমপ্লয়মেণ্টৰ প্ৰব্লেমটো ছল্ভ হৈ যাব আৰু জাপানত যিটো ৱৰ্ক ফ'ৰ্চৰ কমি হৈ আছে ৱৰ্ক ফ'ৰ্চ ডিক্লাইন হৈ আছে সেই বস্তুটো তাত কি হৈ যাব টেকেল কৰিব পৰা যাব সেইটো কাৰণে কি কৰিছে এই যি মানে জাপানৰ অসমৰ পৰা যিটো কালচাৰেল বা ধৰি লওক ক'ব পাৰি টেকন'লজিকেল এক্সচেঞ্জ বা হিউমেন ৰিচোৰ্চ এক্সচেঞ্জ প্ৰগ্ৰামটো কৰিছে সেই প্ৰগ্ৰামটো ইয়াত ইনিচিয়েট কৰা গৈছে চ' আপোনালোকে যেতিয়া এনচাৰ লিখিব তাত এইটো মেনশ্যন কৰিব যে হিউমেন ৰিচোৰ্চ এক্সচেঞ্জৰ মানে ইয়াত বেছি গুৰুত্ব দিয়া গৈছে যাতে কি কৰিবলৈ কালচাৰেল এক্সচেঞ্জ কৰিব পাৰি টেকন'লজি এক্সচেঞ্জ কৰিব পাৰি আৰু আমাৰ ইণ্ডিয়াত বৰ্তমান যিটো আমাৰ ইণ্ডাষ্ট্ৰি আৰু টেকন'লজিৰ মাজত যিটো গেপ আছে ন সেই গেপটো যাতে মিনিমাইজ কৰিব পাৰি তাৰ কাৰণে এইটো বেছি গুৰুত্ব দিয়া গৈছে আৰু এই স্কিমটোৰ আণ্ডাৰ বিশেষকৈ স্কিমটোৰ আপোনালোকে অবজেক্টিভছবিলাক লিখিব লাগিব নহয় এই স্কিমটোৰ আণ্ডাৰত সদ্যহতে কি কৰা যাব 3,000 কি কৰিব ইউথক মানে জাপানিজ লেংগুৱেজৰ ট্ৰেইনিং দিব ঠিক আছে জাপানিজ লেংগুৱেজৰ ট্ৰেইনিং দিব আৰু তাৰ পিছত তেওঁলোকে কি কৰিব জাপানত তেওঁলোকক শ্বৰ্ট টাইম বেচিছত যি তাক আমি হস্ত্ৰম্যাদী বুলি কওঁ শ্বৰ্ট টাইম বেচিছত তেওঁলোকক তাত এমপ্লয়মেণ্ট দিব শ্বৰ্ট টাৰ্ম বেচিছত তেওঁলোকক এমপ্লয়মেণ্ট দিব সদ্যহতে তিনিটা ছেগমেণ্ট গভৰ্ণমেণ্টে ঘোষণা কৰিছে সেই ছেগমেণ্টকেইটা হৈছে এটা হৈছে আপোনাৰ নাৰ্ছিং ঠিক আছে এটা হৈছে আপোনাৰ নাৰ্ছিং তাৰপিছত ছেকেণ্ডটো হৈছে IT আৰু থাৰ্ডটো হৈছে ড্ৰাইভিং ঠিক আছে এই তিনিটা ছেক্টৰত কি কৰিছে তেওঁলোকে ঘোষণা কৰিছে আৰু ইয়াৰ যি ট্ৰেইনিং দিব তেওঁলোকক সেই ট্ৰেইনিং এই অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব আৰু পৰৱৰ্তী সময়ত হয়তো তেওঁলোকে ইয়াৰ সফলতাখিনি চাই পেলাই ইয়াত কিমান সফল হয় সেইটো চাই পেলাই কি কৰিব এই যে ছেগমেণ্ট আছে নাৰ্ছিং IT আৰু ড্ৰাইভিঙৰ ইয়াৰ পৰা আৰু এক্সটেণ্ড কৰি পেলাই বেলেগ ছেক্টৰবিলাকো ক্ষেত্ৰতো তেওঁলোকক ট্ৰেইনিং দিব ঠিক আছে এতিয়া বৰ্তমান যিটো আমাৰ ফাইনেন্সিয়েল ইয়েৰ চলি আছে 2025-2026 ফাইনেন্সিয়েল ইয়েৰত কি কৰিব 180 জন হেৰিক ধৰি লওক ইউথক ইয়াৰ কাৰণে ট্ৰেইনিং দিব আৰু তেওঁলোকৰ পিছতে বাকীখিনিও একাডেমিক কমেণ্ট ট্ৰেইনিং দিয়া যাব আৰু সেই ট্ৰেইনিঙৰ জৰিয়তে তেওঁলোকক কি কৰিব যাতে জাপানত চাকৰি কৰিব পাৰে তাৰ কাৰণে সক্ষম কৰি তুলিব কিন্তু ইয়াত এটা কথা মন কৰিব জাপানত লেংগুৱেজ ট্ৰেইনিংটো যেতিয়া দিব সেই লেংগুৱেজ ট্ৰেইনিংটোৰ কাৰণে অলমষ্ট 3 পৰা 4 লাখ টকাৰ প্ৰয়োজন হয় 3 পৰা 4 লাখ টকাৰ প্ৰয়োজন হয় কিন্তু গভৰ্ণমেণ্টে কি কৈছে গভৰ্ণমেণ্টে প্ৰত্যেকজনকে 1.5 লাখ টকাৰ পাৰ ষ্টুডেণ্ট এনৰোল যোনবিলাক মানে সিলেক্ট হ'ব জাপানত লেংগুৱেজ ট্ৰেইনিং ল'বৰ কাৰণে তেওঁলোকক কি কৰিব 1 মানে 1.5 লাখ টকাৰ এটা সাহায্য গভৰ্ণমেণ্টৰ পৰা সাবসিডি দিব বাকি যিখিনি পইচা দৰকাৰ হ'ব সেইখিনি হয়তো তেওঁলোকে নিজে ফাইনেন্স কৰিব পাৰে বা বেংক লোনৰ থ্ৰুদিও তেওঁলোকে কি কৰিব পাৰে হেতু পুৰাব পাৰে তেওঁলোকে বেংক লোনৰ থ্ৰুদিও পুৰাব পাৰে আৰু ইয়াত জাপানিজ লেংগুৱেজ ট্ৰেইনিঙৰ কাৰণে যিটো প্ৰফিচিয়েন্সি ট্ৰেইনিঙৰ কাৰণে যিটো প্ৰিপাৰেশ্যন ষ্টেজ আছে ন সেই প্ৰিপাৰেশ্যন ষ্টেজটো ইয়াত ইনক্লুড কৰা গৈছে মই ইয়াত ধুনীয়াকৈ অসমীয়াত গোটেইখিনি ট্ৰেন্সলেট কৰি দিছোঁ যাতে ভিডিঅ'টো মই চাইছোঁ যাতে আমাৰ অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়াম দুইখিনি ষ্টুডেণ্টৰ কাৰণে হয় তাৰ কাৰণে মই এইটো ব্যৱস্থা কৰিছোঁ এতিয়া ইয়াত কি গম পালে যে যিটো 3-4 লাখ টকাৰ প্ৰয়োজন হ'ব তাৰ কাৰণে 1.5 লাখকে প্ৰত্যেকজন ষ্টুডেণ্টকে গভৰ্ণমেণ্টৰ ফালৰ পৰা দিব আৰু বাকীখিনি টকা তেওঁলোকে সেলফ মানে প্ৰডিউচ নিজৰ ফালৰ পৰা দিব পাৰে বা তেওঁলোকে কি বেংকৰ লোন থ্ৰুদিও দিব পাৰে আৰু ইয়াৰ টোটেল টাৰ্গেটটো হৈছে 30,000 নিয়াৰ এবাউট আপোনালোকে এনসাৰটো লিখিলে নিয়াৰ এবাউট বুলি লিখিবলৈ দিব প্ৰায় মানে 3,000 ষ্টুডেণ্টছক কি কৰিব ইউথক কি কৰিব জাপানিজ লেংগুৱেজৰ ট্ৰেইনিং দি পেলাই তেওঁলোকক শ্বৰ্ট টাৰ্ম বেচিছত এমপ্লয়মেণ্ট প্ৰভাইড কৰিব আৰু এই তিনিটা ছেগমেণ্ট মনত ৰাখিব বৰ্তমান নাৰ্ছিং IT আৰু ড্ৰাইভিং এই তিনিটা ছেগমেণ্টত তেওঁলোকক প্ৰভাইড কৰিব ইয়াত কিন্তু এটা কথা মন কৰিব যে
তেওঁলোকক যে ইয়াত হেৰি কৈছে যিবিলাক জাপানিজ ষ্টুডেন্ট বিলাকক জাপানিজ ল্যাঙ্গুৱেজ দিব জাপানিজ ল্যাঙ্গুৱেজৰ ট্ৰেইনিং দিব যদিহে এই ষ্টুডেন্ট মানে ইউথ বিলাকে জাপানিজ ল্যাঙ্গুৱেজৰ ট্ৰেইনিং লোৱাৰ পিছত তেওঁলোকে যদি নিবিচাৰে জাপানত গৈ থাকি পেলাই কাম কৰিবৰ কাৰণে যদি তেওঁলোকে বিচাৰে যে তেওঁলোকে ভাৰততে কাম থাকি পেলাই কাম কৰিব পাৰে তেতিয়া হলে তেওঁলোকক এটো সুবিধাও দিয়া হ'ব যে তেওঁলোকে কি জাপানৰ যিবিলাক কোম্পানী ভাৰতত আছে ন জাপানৰ যিবিলাক কোম্পানী ভাৰতত আছে সেইবিলাক কোম্পানী তেওঁলোকে কাম কৰিব পাৰিব আৰু আমাৰ সিএম সাৰে কোৱা মতে দি প্ৰত্যেকজন ইউথে যদি জাপানত গৈ পেলাই কাম কৰে তেতিয়া হলে ইণ্ডিয়ান কাৰেন্সি মতে 2 পৰা 2.5 লাখকৈ পাৰ মানে আইএনআৰ ভ্যালুত কি কৰিব তেওঁলোকে পাৰ মান্থলি ইনকাম কৰিব আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে কিছুমান বস্তু তথ্য মেনশন কৰিলে আপোনালোকৰ এনসাৰটো বেছি ভাল হ'ব যে আমাৰ এডভান্টেজ 2 পইণ্ট আসাম যেতিয়া হৈছিল এডভান্টেজ 2 পইণ্ট আসামত জাপানিজ যিবিলাক কোম্পানী আহিছিল তাৰে 3টা কোম্পানী আহিছিল হেকিটা হৈছে আপোনাৰ এছিয়ান ওৱান কোম্পানী তাইছত জাসেক্স ভেঞ্চাৰ্স লিমিটেড আৰু মাইকো কেৰিয়াৰ পাৰ্টনাৰ্স এই 3টা কোম্পানীৰ লগত আমাৰ মানে চুক্তি কৰা গৈছে সেই চুক্তি মতেদি তেওঁলোকে কি কৰিব আমাৰ ইউথক ল্যাঙ্গুৱেজ জাপানিজ ল্যাঙ্গুৱেজ ট্ৰেইনিং প্ৰভাইড কৰিব আৰু তাৰ থ্ৰুদি তেওঁলোকে কি কৰিব যে আমাৰ সেই ষ্টুডেন্টখিনিক যাতে জাপানত কি কৈছে স্কিলড ওয়াৰ্কাৰ হিচাপে মানে তাত এমপ্লয়মেন্ট দিব পাৰে তাৰ কাৰণে তেওঁলোকে এই প্ৰয়াসটো কৰিব they will also facilitate employment of Assamese students in Japan under Japan specified skilled worker visa program so visa লাগিব নহয় কাৰণ জাপান যাব কাৰণে visa লাগিব সেই visa প্ৰগ্ৰামটোৰ নাম কি কৈছে জাপান স্পেসিফাইড স্কিলড ওয়াৰ্কাৰ visa প্ৰগ্ৰামৰ আন্ডাৰত তেওঁলোকে কি কৰিব আমাৰ ইণ্ডিয়ান ইউথ বিলাকক ল্যাঙ্গুৱেজৰ ট্ৰেইনিং দি পেলাই এই visa প্ৰভাইড কৰিব যাতে তেওঁলোকে জাপানত গৈ পেলাই কাম কৰিব পাৰে এইবিলাক আপোনালোকে এনসাৰত লিখিব লাগিব সেইটো কাৰণে মেনশন মানে নোট কৰি ৰাখিব টকাবোৰ ঠিক আছে নোট কৰি ৰাখিব the state government has decided to set up a company এটো এটা ইম্পৰ্টেন্ট যে আমাৰ ষ্টেট গভৰ্নমেন্টে এটা বহুত বেছি মানে আগ্ৰহী হৈ উঠিছে যাতে আমাৰ ইউথখিনি কি কৰি পাৰে এমপ্লয়মেন্ট দিব পাৰে লাগিলে আপোনাৰ গভৰ্নমেন্টৰ জবৰ থ্ৰু দিয়ে হওক যেনেকৈ তেওঁলোকে 1 লাখ জব দিয়াৰ কথা কৈ আছে ঠিক আছে তেওঁলোকৰ যেটো প্ৰতিশ্ৰুতি সেইটো ইনক্ৰিজ কৰাৰ কথা তেওঁলোকে প্ৰতিশ্ৰুতি দিছে তাৰ উপৰি আপোনালোকৰ তেওঁলোকে এন্টাৰপ্ৰেনিয়ৰ গ্ৰহণ কৰিবৰ কাৰণে বা আপোনাৰ বিভিন্ন ধৰণৰ ধৰি লওক ইনকাম জেনাৰেটেড যিবিলাক বিজনেছ আছে সেইবিলাক সেটআপ কৰিবৰ কাৰণে ফাইনান্সিয়েল হেল্প প্ৰভাইড কৰি আছে সো গভৰ্নমেন্টৰ যি এই ইনিচিয়েটিভ তাৰ কাৰণে গভৰ্নমেন্টে কি কৰিছে এটা নতুনকৈ সোসাইটি মানে গঠন কৰাৰ কথা কৈছে কোম্পানী গঠন কৰাৰ কথা কৈছে সেই কোম্পানীটো কিহৰ কৰিব আমাৰ যি কোম্পানিজ এক্ট আছে না 2013 তাৰ আন্ডাৰত কি কৰিব এই কোম্পানীটো সেটআপ কৰিব সো the state government has decided to set up a company to promote innovation and startup related activities in Assam the company Assam নামটো কি হ'ব Assam Innovation and Startup Foundation এই নামটো বহুত বেছি ইম্পৰ্টেন্ট কাৰণ আপোনালোকে এক্সামত মেনশন কৰিব লাগিব আৰু এই মানে এই কোম্পানীটো আমাৰ যি কোম্পানিজ এক্ট 2013 আছে 2013 কোম্পানিজ এক্টৰ আন্ডাৰত ইয়াক গঠন কৰা হ'ব আৰু আন্ডাৰ সেকশন 8 অফ কোম্পানিজ এক্ট 2013 চেৰিটেবল এণ্ড নন প্ৰফিট কোম্পানিজ ক্যান বি এস্টাবলিশড ইন ইন্ডিয়া ঠিক আছে তো এই কোম্পানিজ এক্ট 2013 আন্ডাৰত আসাম ইনোভেশন এণ্ড স্টাৰ্টআপ ফাউণ্ডেশ্যন কোম্পানীটো গঠন কৰা হ'ব আৰু এই কোম্পানীৰ মেইন উদ্দেশ্য হৈছে যাতে আমাৰ ইউথক কি কৰা হয় এমপ্লয়েবিলিটি প্ৰভাইড কৰা ঠিক আছে ক্লিয়াৰ হ'ব এইখিনি বস্তু আপোনালোকক মেইনছৰ কাৰণে লাগিব মেইনছৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় তো এতিয়া আমি জাস্ট এইখিনি কথা আলোচনা কৰিম যে ঠিক আছে এই স্কিমটোৰ জৰিয়তে আমাৰ ইউথখিনি কি কৰিব গভৰ্নমেন্টে জাপানত পঠিয়াব যাতে জাপানত গৈ পেলাই তেওঁলোকে জাপানিজ ল্যাঙ্গুৱেজ শিকিব পাৰে বা জাপানত গৈ পেলাই তেওঁলোকে জাপান জব কৰিব পাৰে জব কৰি পেলাই তেওঁলোকে যি ইনকাম কৰিব সেইটো এটা ধৰি লওক ক'ব গ'লে তেওঁলোকৰ ইনকামটো আলটিমেটলি ইণ্ডিয়ালৈকে ঘূৰাই পঠিয়াব হয় না তেনেস্থলত আমাৰ ইউথখিনিৰ যিটো আনএমপ্লয়মেন্টৰ প্ৰব্লেম আছে সেইটো অলপ পাৰ্চেন্ট আমি টেকেল কৰিব সম্ভৱ হ'ম কিন্তু তাৰ লগতে আমি আৰু কিছুমান বস্তু চাব লাগিব যে ৱে ফৰৱাৰ্ডত কি লিখিব লাগিব যে ৱে ফৰৱাৰ্ডত যদি আমি চাওঁ এক নম্বৰতে আনএমপ্লয়মেন্ট ৰেটত আপোনাৰ কি কৰিব প্ৰভাৱ পৰিব যে কিছুমানক এমপ্লয়মেন্ট দিব পাৰিম কাৰণ আমাৰ ইউথখিনি যিখিনি ইয়াত আছে সেইখিনি বহুতখিনি যিখিনি আনএমপ্লয়ড আছে তেওঁলোক বিভিন্ন ধৰণৰ সোশ্যাল এভিল ধৰি লওক সোশ্যাল মানে আনৰেষ্টৰ ক্ষেত্ৰতো তেওঁলোক জড়িত হৈ যায় ঠিক আছে আৰু যেতিয়া এখন সোসাইটিত আনএমপ্লয়মেন্ট মানুহৰ সংখ্যা বহুত বাঢ়ি যায় তেতিয়া সেই মানে সেই সোসাইটিখনৰ ষ্টেবিলিটি বহুতখিনি কম হৈ যায় ঠিক আছে আৰু তেনেস্থলত সোসাইটি বিভিন্ন ধৰণৰ ক্ৰাইম ৰেট বাঢ়ে বিভিন্ন সমস্যাৰ সৃষ্টি হয় আৰু সেইবিলাক আমি যেতিয়া টেকেল কৰিব পাৰিম যেতিয়া আমি ইউথখিনিক
প্ৰপাৰলি মানে তেওঁলোকক কি কৰি দিম ৱৰ্ক বা জব প্ৰভাইড কৰিব পাৰিম 2 নম্বৰতে আমাৰ কালচাৰ টু কালচাৰ এক্সচেঞ্জ হ'ব কালচাৰ টু কালচাৰ এক্সচেঞ্জ হ'ব ঠিক আছে কালচাৰ টু কালচাৰ এক্সচেঞ্জ হ'ব জাপানৰ লগত বা জাপানৰ যিবিলাক ওভাৰসিজ ডেভেলপমেন্টৰ কাৰণে জাপানে যিবিলাক ফাইনেন্স প্ৰভাইড কৰে বা ফাইনেন্সিয়েল হেল্প প্ৰভাইড কৰে যেনেকৈ আমি ক'ব পাৰোঁ গুৱাহাটীৰ যিটো পাইপলাইনৰ ব্যৱস্থা আছিলে ৱাটাৰ সাপ্লাই সেইটো আপোনাৰ জাপানৰ হেল্পত জাপানৰ ইনভেষ্টমেন্টত হৈ আছে তেনেকুৱা ধৰণৰ যিবিলাক জাপানৰ ওভাৰসিজ ইনভেষ্টমেন্ট আহে সেই ইনভেষ্টমেন্ট বিলাকৰ ক্ষেত্ৰতো আমাৰ কি হ'ব মানে সুবিধা হৈ যাব আমি বেছি মানে সেইবিলাকৰ কাৰণে মানে সেইবিলাক পোৱাটো সহজ হৈ যাব কাৰণ আমাৰ লগত এটা কালচাৰেল বা পিপল টু পিপল কন্টেক্টটো কি হ'ব ইনক্ৰিজ হ'ব ঠিক আছে থাৰ্ড ইয়াৰ বেনিফিটটো হ'ব যে যদিহে জাপানৰ লগত আমাৰ এই ৰিলেশ্যনটো ছাকচেছফুল হয় তেতিয়াহ'লে আমি আদাৰ কাণ্ট্ৰিজৰ লগত যেনেকৈ আমি গাল্ফ কাণ্ট্ৰিজৰ কথা ক'ব পাৰোঁ ঠিক আছে বা ইউৰোপিয়ান কাণ্ট্ৰিজৰ কথা ক'ব পাৰোঁ ঠিক আছে এইবিলাকত য'ত য'ত মানে মেন পাৱাৰৰ বা স্কিল লেবাৰৰ বা ৱৰ্ক ফৰ্চৰ প্ৰয়োজন হয় তেনেকুৱা কাণ্ট্ৰিজবিলাকৰ লগতো আমি কি কৰিব পাৰোঁ মানে আমাৰ ইয়াৰ পৰা হিউমেন ৰিচোৰ্চ ৱৰ্ক ফৰ্চ হিচাপে বা স্কিল ৱৰ্ক ফৰ্চ হিচাপে তালৈ ছাপ্লাই দিব পাৰোঁ ঠিক আছে হিউমেন ৰিচোৰ্চ আমি তেওঁলোকক প্ৰভাইড কৰিব পাৰোঁ যাতে তেওঁলোকৰ কাম হৈ থাকে ঠিক আছে ৰিচেণ্টলি তেনেকুৱা এটা নিউজ এটা আহিছিল যে টাইৱানতো নিয়া কথা আছিল কিন্তু টাইৱানে মানা কৰি দিছিল ইণ্ডিয়ান হেৰিখিনিক চ' ইয়াত মানে এটা ব্ৰড পাৰ্সপেক্টিভ আছে যাতে আমি হিউমেন ৰিচোৰ্চখিনি ফিউচাৰত কেনেকুৱাকৈ ইউজ কৰিম থাৰ্ডলি কি হ'ব জানেনে টেকনলজি শ্বেয়াৰ হ'ব যেনেকৈ আমাৰ যিখিনি আমাৰ ইউথ জাপানত যাব জাপানত গৈ পেলাই তেওঁলোকে এটা জাপানৰ যিটো ৱৰ্ক কালচাৰ হয় সেই ৱৰ্ক কালচাৰটো বহুত বেছি ডিফাৰেণ্ট হয় ঠিক আছে তাত আপুনি বহুত বেছি মানুহবোৰ পাংচুৱেল হয় তাত আপুনি অভাৱত সময় নষ্ট কৰিব নোৱাৰিব তাত আপুনি মানে প্ৰডাক্টিভ কাম কৰিব লাগিব চ' সেই ৱৰ্ক কালচাৰটো আমাৰ মানে যিবিলাক ইউথ যাব সেই ইউথবিলাকে ইনকালকেট কৰিব তেওঁলোকৰ মাজত সেইবিলাক মানে গঢ় লৈ উঠিব আৰু তাৰোপৰি তেওঁলোকে বিভিন্ন ধৰণৰ যেতিয়া টেকনলজিবিলাক শিকিব সেই টেকনলজি শিকি পেলাই যেতিয়া তেওঁলোকে ফিউচাৰত ইণ্ডিয়ালৈ বা অসমলৈ ঘূৰি আহিব অহাৰ পিছত সেই টেকনলজিবিলাক ব্যৱহাৰ কৰি ইয়াতে তেওঁলোকে কি কৰিব বিভিন্ন ধৰণৰ ফাৰ্ম বা বিভিন্ন ধৰণৰ ইনোভেটিভ আইডিয়াজবিলাক লৈ পেলাই বিভিন্ন ধৰণৰ ফেক্টৰিজ বগেৰা কি কৰিব পাৰে তেওঁলোকে এষ্টাব্লিছ কৰিব পাৰে তাৰ ক্ষেত্ৰতো আমাৰ কি হ'ব লাভৱান হ'ব আৰু 5 নম্বৰতে যিটো হ'ব মই কৈছিলোঁ যে আমাৰ ইয়াত ইণ্ডাষ্ট্ৰী আৰু টেকনলজিৰ মাজত যিটো গেপ আছে ন সেই গেপটো বহুখিনি কি হ'ব ৰিডিউচ হ'ব কাৰণ এই জাষ্ট যিটো ক'লোঁ যে তেওঁলোকে টেকনলজি শিকি আহি পেলাই ইয়াত তোমাৰ ইণ্ডাষ্ট্ৰি ফেক্টৰী এইবিলাক ছেটআপ কৰিব পাৰে তাৰ ক্ষেত্ৰত তেওঁলোকে কি হ'ব আমাৰ ইয়াত যিটো ইণ্ডাষ্ট্ৰি আৰু টেকনলজিৰ মাজত গেপ আছে সেই গেপটো কি হ'ব বহুখিনি ৰিডিউচ হ'ব এইটো আছিল এই স্কিমটোৰ ইয়াৰ স্কিমটোৰ আৰু ইয়াত কি ডেভেলপমেণ্টছ হ'ব এইখিনি ফিউচাৰত আমি নিউজ পেপাৰ চাই থাকিলে আপডেট হৈ থাকিম গম পাই থাকিম ইমানখিনি সদ্যহতে গভৰ্ণমেণ্টৰ পৰা জানিব পৰা গৈছে যে টোটেল টাৰ্গেট তেওঁলোকে 3000 ৰাখিছে যদিও সদ্যহতে তেওঁলোকে 180 ষ্টুডেণ্টছ তালৈ পঠিয়াব এই চলিত বৰ্ষত আৰু ইয়াৰে কি কৰিব তেওঁলোকক 1.5 লাখকে গভৰ্ণমেণ্টৰ পৰা ছাবচিডি দিব বাকীখিনি লোন বা তেওঁলোকে নিজে সেলফ মানে তাত বিয়াৰ কৰিব পাৰিব মানে সেলফ ফাইনেন্স কৰিব পাৰিব বা বেংকৰ পৰা লোন ল'ব পাৰিব আৰু তেওঁলোকক শ্বৰ্ট টাৰ্ম কি কৰিব তাত এমপ্লয়েবিলিটি প্ৰভাইড কৰিব আৰু যোনে জাপানত কৰিব নোৱাৰিছে তেওঁলোকে ইণ্ডিয়াত আহি পেলাই ইণ্ডিয়াত যিবিলাক জাপানিজ কোম্পানী অপাৰেট কৰি আছে জাপানিজ কোম্পানী কাম কৰি আছে সেইবিলাক কোম্পানীত কাম কৰিব পাৰিব ঠিক আছে তো এই স্কিমটো আপোনালোকে একদম চাবলৈ নাপাহৰিব মেইনছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট তো আমি ইমানখিনি আজি ডিছকাছ কৰিলোঁ ইমানতে সামৰিছোঁ ধন্যবাদ